মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ বিষয়ে পঢ়ি আছিলোঁ। এই অধ্যায়ৰ আগৰ ভিডিঅ' কেইটা যদি তোমালোকে চোৱা নাই তেনেহ'লে চাই ল'বা। তেতিয়া তোমালোকে এই ভিডিঅ'ৰ কথাখিনি ভালকৈ বুজি পাবা। আগৰ ভিডিঅ' কেইটাৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাৰ পৰা তোমালোকে আগৰ ভিডিঅ' কেইটা চাব পাৰিবা। তেনেহ'লে আহা আজি ক্লাছটো আমি আৰম্ভ কৰোঁ। আজি আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে পঢ়িম। আৰু ইয়াতে আমি যিটো পদাৰ্থ লৈছোঁ সেইটো লৈছোঁ পানী। কিয়নো পানী তিনিটা অৱস্থাত থাকে আৰু এইকেইটা কি হৈছে যে গোটা অৱস্থাত যেতিয়া পানী থাকে তাক আমি কওঁ বৰফ। ইংৰাজীত কোৱা হয় আইচ। জুলীয়া অৱস্থাত পানী কি বুলি কম আমি? পানী বুলিয়েই কওঁ আৰু ইংৰাজীত কোৱা হয় ৱাটাৰ। আৰু গেছীয় অৱস্থাত পানীক আমি কওঁ জলীয় ভাপ। ইংৰাজীত কোৱা হয় ৱাটাৰ ভেপাৰ। গতিকে আজি আমি চাম যে পানীৰ এই অৱস্থা কেইটা এটাৰ পৰা আনটো অৱস্থা কেনেকৈ পায়। তাৰ লগতে আমি এটা সৰু কথা জানিব লাগিব যে বায়ুমণ্ডলীয় চাপ কি হয়। চোৱা, আমাৰ চাৰিওকাষত বায়ুমণ্ডলত বায়ুত সদায় এটা চাপ থাকে আৰু এই চাপক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। আৰু বায়ুমণ্ডলীয় চাপক প্ৰকাশ কৰিবৰ কাৰণে আমি যিটো একক ব্যৱহাৰ কৰোঁ সাধাৰণতে সেই এককটো হৈছে এটমস্ফিয়াৰ। গতিকে এটমস্ফিয়াৰ হৈছে বায়ুমণ্ডলীয় চাপ বা চাপৰ এটা একক। আৰু সাধাৰণ অৱস্থাত আমাৰ বায়ুমণ্ডলত যিটো চাপ থাকে সেইটো হৈছে 1 এটমস্ফিয়াৰ। গতিকে এতিয়া আমি পঢ়িম যে এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পদাৰ্থৰ কেনেকৈ পৰিৱৰ্তন ঘটে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰথমতে আমি উষ্ণতাৰ তাৰতম্যৰ পৰিণাম চাওঁ আহা। তাৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ চাওঁ। এই চিত্ৰটোলৈ তোমালোকে মন কৰা। ইয়াতে আমি এটা বিকাৰত কেইটুকুৰামান বৰফ লৈছোঁ আৰু এই বিকাৰৰ তলত আমি লগাই দিছোঁ এডাল বাৰ্ণাৰ। বাৰ্ণাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ যে বাৰ্ণাৰৰ দি আমি জুই দিব পাৰোঁ, অৰ্থাৎ তাপ দিব পাৰোঁ। আৰু এই বিকাৰৰ ভিতৰত আমি এডাল কাঁচৰ মাৰি ৰাখিছোঁ যাতে আমি লৰাব পাৰোঁ। আৰু এডাল লোহাৰ ষ্টেণ্ডৰ সহায়ত আমি এই বিকাৰটোৰ ভিতৰত এডাল থাৰ্মোমিটাৰ লগাই দিছোঁ। থাৰ্মোমিটাৰৰ এটা মূৰ বৰফৰ ভিতৰত থকাকৈ ৰাখিছোঁ। এতিয়া যেতিয়া আমি বাৰ্ণাৰডাল জ্বলাই দিছোঁ তেতিয়া আমি ইয়াত দেখিছোঁ যে তাপ পোৱাৰ ফলত এই বৰফৰ উষ্ণতাটো কি হৈছে? বাঢ়িছে। উষ্ণতা বাঢ়িছে আমি কেনেকৈ গম পাম? এই থাৰ্মোমিটাৰত যিবিলাক আমি মান পাম তাৰ ফলত আমি ক'ব পাৰিম যে উষ্ণতা বাঢ়িছে। অৰ্থাৎ আমি ধৰি লৈছোঁ যে প্ৰথমতে বৰফখিনি -5 ডিগ্ৰী চেলচিয়াছত আছিলে। এই বৰফখিনিৰ উষ্ণতা আমি কিমান আছিলে বুলি ধৰি লৈছোঁ? -5 ডিগ্ৰী চেলচিয়াছ। যেতিয়া আমি ইয়াতে তাপ দিছোঁ, তাপ দিয়াৰ ফলত আমি দেখিছোঁ যে এই বৰফৰ উষ্ণতাটো বাঢ়ি গৈ আছে। বাঢ়িব কেনেকৈ? যে -5 ডিগ্ৰী চেলচিয়াছৰ পৰা হ'ব -4, তাৰপিছত লাহে লাহে -3, -2, -1 আৰু যেতিয়া এই বৰফৰ উষ্ণতাটো 0 ডিগ্ৰী চেলচিয়াছ হ'ব তেতিয়া আমি দেখিবলৈ পাম যে এই বৰফখিনি লাহে লাহে পানীলৈ সলনি হৈ গৈছে অলপ অলপকৈ। গতিকে আমি দেখিলোঁ যে এই বৰফৰ উষ্ণতাটো তাপ দিয়াৰ ফলত বাঢ়ি বাঢ়ি যেতিয়া 0 ডিগ্ৰী উষ্ণতা পাইছে, 0 ডিগ্ৰী চেলচিয়াছ, তেতিয়া এই বৰফখিনি কি হৈছে? গলিবলৈ আৰম্ভ কৰিছে। এতিয়া
বৰফখিনি গলি থকাৰ সময়তো আমি কি কৰিছোঁ যে এই থাৰ্মোমিটাৰৰ মানটো আমি চাই আছোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বৰফখিনি গলি থকাৰ সময়ত কিন্তু এই থাৰ্মোমিটাৰত যিটো উষ্ণতা আছে সেইটো 0 ডিগ্ৰী সেলসিয়াছ হৈ আছে। আৰু যেতিয়া এই গোটেই বৰফখিনি গলি পানী হৈ গৈছে তেতিয়াও আমি থাৰ্মোমিটাৰত উষ্ণতাটো পাইছোঁ যে 0 ডিগ্ৰী সেলসিয়াছ। গতিকে আমি কি পালোঁ যে গোটেই বৰফখিনি যেতিয়া গলি পানী হৈ গৈছে তেতিয়াও থাৰ্মোমিটাৰডালত উষ্ণতা কিমান পাইছোঁ আমি 0 ডিগ্ৰী সেলসিয়াছ। গতিকে এইখিনি হৈছে আমি ক্ৰিয়াকলাপৰ পৰা পোৱা মান বা তথ্য। ক্ৰিয়াকলাপৰ পৰা পোৱা তথ্য এইখিনি। এতিয়া ইয়াৰ পৰা আমি বুজিব লাগিব প্ৰথম কথাটো হৈছে যে এই বৰফখিনি যেতিয়া আমি তাপ দি আছোঁ আৰু উষ্ণতাটো বঢ়াই আছোঁ তেতিয়া এই বৰফখিনি উষ্ণতাটো বাঢ়ি বাঢ়ি এটা নিৰ্দিষ্ট উষ্ণতাতহে এই বৰফখিনি গলিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ বৰফখিনি তাৰ গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হৈছে। গতিকে এই যিটো নিৰ্দিষ্ট উষ্ণতা, যিটো উষ্ণতাত কি হৈছে যে বৰফখিনি গলি পানী হৈছে, সেই উষ্ণতাটো আমি কওঁ গলনাংক। গতিকে আমি ক'ব পাৰোঁ যে যিকোনো গোটা বা কঠিন পদাৰ্থত যিটো উষ্ণতাত কি হ'ব যে জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব সেই উষ্ণতাটো সেই পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয়। এতিয়া বৰফৰ ক্ষেত্ৰত আমি সেই উষ্ণতাটো কিমান পাইছোঁ? আমি দেখিছোঁৱেই যে বৰফটো গলিবলৈ কেতিয়া আৰম্ভ কৰিছে? 0 ডিগ্ৰী সেলসিয়াছত। অৰ্থাৎ বৰফৰ গলনাংক কিমান হয়? 0 ডিগ্ৰী সেলসিয়াছ। গতিকে গলনাংক হৈছে এটা উষ্ণতা আৰু সেই উষ্ণতাটো আমি কিয় গলনাংক বুলি কৈছোঁ? কাৰণ সেই উষ্ণতাত কঠিন পদাৰ্থই কি হ'ব তাৰ অৱস্থা সলনি কৰি জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব। গতিকে আমি গলনাংক ইংৰাজীত কোৱা হয় মেল্টিং পইণ্ট। আৰু যেতিয়া আমি গলনাংকৰ সংজ্ঞা লিখোঁ তেতিয়া আমি সদায় এক বায়ুমণ্ডলীয় চাপটো উল্লেখ কৰিব লাগিব। আমি অলপ আগতে পঢ়িছোঁ যে এক বায়ুমণ্ডলীয় চাপ কি হয়। কাৰণ কিয় আমি এই যিটো পৰিঘটনা দেখি আছোঁ এই পৰিঘটনাটো কি হৈছে এটা সাধাৰণ বায়ুমণ্ডলীয় চাপত হৈছে। গতিকে আমি কি লিখিব লাগিব যে এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া হয় সেই উষ্ণতা পদাৰ্থটোৰ গলনাংক বোলে। আৰু বৰফৰ গলনাংক কিমান হয়? 0 ডিগ্ৰী সেলসিয়াছত। আৰু এই 0 ডিগ্ৰী সেলসিয়াছক যদি আমি কেলভিন স্কেলত লিখোঁ, আমি যোৱা ক্লাছত আগৰ ভিডিঅ'ত আমি পঢ়িছোঁ যে ডিগ্ৰী সেলসিয়াছক কেনেকৈ কেলভিনলৈ সলনি কৰা হয়। গতিকে 0 ডিগ্ৰী সেলসিয়াছক আমি কি লিখিব পাৰোঁ কেলভিন স্কেলত? 273.16 কেলভিন। এতিয়া ইয়াতে আমি যিটো পৰিঘটনা ঘটিছে যে গোটা অৱস্থাটো কি হৈ গৈছে? জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে। বৰফ গলি কি হৈছে? পানী হৈছে। গতিকে এই প্ৰক্ৰিয়াটো নাম কি হয়? এই প্ৰক্ৰিয়াটোক এটা নাম দিয়া হৈছে যে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? বিগলন বুলি কোৱা হয়। বিগলনক ইংৰাজীত কোৱা হয় ফিউজন। যে কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে। এতিয়া এই যিটো কঠিন পদাৰ্থ তাপ দিয়াৰ ফলত কি হৈছে? জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে। ইয়াৰ ভিতৰৰ কণিকাবোৰৰ ভিতৰত বা কণিকাবোৰৰ কি পৰিৱৰ্তন ঘটিছে সেইটো আমি বুজি পাব লাগিব। যে চোৱা, আমি প্ৰথম ভিডিঅ'তে পঢ়িছিলোঁ, প্ৰথম ক্লাছটোতে পঢ়িছিলোঁ যে কঠিন পদাৰ্থ, জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ কণিকাবোৰে কেনেকুৱা ধৰণে থাকে। এতিয়া বৰফ যেতিয়া আমি লৈছোঁ, বৰফত কি আছে যে মই এইটো পুৰা বৰফৰ ভিতৰৰ কণিকাবোৰৰ এটা চিত্ৰ দেখাইছোঁ তোমালোকক। বৰফত কি আছে যে যিবিলাক কণিকা আছে বৰফৰ, সিহঁতৰ কি আছে যে মাজৰ ব্যৱধান কি আছে? বহুত কম আছে। কিয় কম থাকে? কাৰণ কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল বহুত বেছি থাকে। যেতিয়া আমি এই বৰফৰ টুকুৰাত
তাপ প্ৰয়োগ কৰিছোঁ তেতিয়া এই বৰফৰ কণিকাবোৰে তাপ শক্তিৰ পৰা গতি শক্তি পাইছে, অৰ্থাৎ সিহঁতৰ গতি শক্তিটো কি হৈ গৈছে, বাঢ়ি গৈছে। আৰু যেতিয়া এই কণিকাবোৰে গতি শক্তিটো বেছিকৈ পাব তেতিয়া সিহঁতে বহুত বেছি বেগেৰে কি কৰিব, কম্পন কৰিব। আৰু ফলত কি হ'ব যে এই কণিকাবোৰৰ মাজৰ যিটো আকৰ্ষণ বল, সেই আকৰ্ষণ বলটো অতিক্ৰম কৰি এই কণিকাবোৰে নিজৰ স্থানৰ পৰা দূৰলৈ গতি কৰিব পাৰিব। তেনেহ'লে কি হ'ব যে তাৰপিছত কণিকাবোৰ যদি নিজৰ স্থানৰ পৰা কি হৈ যায়, দূৰলৈ কি হৈ যাব পাৰে যে গতি কৰে, অৰ্থাৎ কণিকাবোৰৰ মাজত কি আহি যাব, আকৰ্ষণ বল কমি যোৱাৰ ফলত সিহঁতৰ মাজত যিটো ব্যৱধান আছে সেই ব্যৱধানটো বাঢ়ি যাব। তেনেহ'লে এই অৱস্থাটোত সেই পদাৰ্থটো কি অৱস্থা প্ৰাপ্ত হ'ব, যে সি জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব। কাৰণ আমি জানো যে জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কি হয়, অলপ বেছি হয় আৰু সিহঁতৰ মাজত আকৰ্ষণ বলটো কঠিন পদাৰ্থৰ তুলনাত কম হয়। এনেধৰণে কি হয় যে তাপ দিয়াৰ ফলত কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হয়। এতিয়া ইয়াতে আমাৰ এটা ডাঙৰ প্ৰশ্ন আহিব যে আমি দেখিলোঁ যেতিয়া বৰফটো গলিবলৈ আৰম্ভ কৰিছে তেতিয়া তাৰ উষ্ণতা আছে 0 ডিগ্ৰী চেলচিয়াছ আৰু আমি কি কৰি আছোঁ, তাপটো দিয়ে আছোঁ। আৰু তাপ দিয়াৰ পাছতো যেতিয়া বৰফখিনি গলি আছে তেতিয়া কি হোৱা নাই, তাৰ উষ্ণতা বাঢ়ি যোৱা নাই। আমি জানো যে সাধাৰণ অৱস্থাত কি হয় যে যদি আমি তাপ দিছোঁ এটা বস্তুত বা এটা পদাৰ্থত তেনেহ'লে তাৰ উষ্ণতা বাঢ়ে। কিন্তু যেতিয়া বৰফখিনিয়ে 0 ডিগ্ৰী চেলচিয়াছ পালে, অৰ্থাৎ ই গলিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়ালৈকে সি সম্পূৰ্ণকৈ গলি পানী হোৱা নাই তেতিয়ালৈকে এই পদাৰ্থখিনিৰ কি হোৱা নাই, উষ্ণতাটো বঢ়া নাই। তেনেহ'লে আমি যিখিনি তাপ দি আছিলোঁ, কোনখিনি তাপ, যেতিয়াৰ পৰা বৰফখিনি গলা আৰম্ভ কৰিছে আৰু যেতিয়ালৈকে সি গোটেইখিনি পানী হোৱা নাই, সেই সময়ত যিখিনি তাপ আমি দিলোঁ সেই তাপখিনি কলৈ গ'ল। গতিকে আমি ইয়াৰ পৰা এটা তথ্য পালোঁ যে কঠিন পদাৰ্থ গলিব ধৰোঁতে তাৰ উষ্ণতাৰ পৰিৱৰ্তন নহয়। এতিয়া যদি উষ্ণতাৰ পৰিৱৰ্তন নহয় তেনেহ'লে যিখিনি তাপ দিয়া হৈছিলে সেই তাপখিনি কলৈ গ'ল। গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি চাওঁ আহা। যেতিয়া বৰফখিনি গলিবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা আমি যিখিনি তাপ দি আছোঁ, যেতিয়ালৈকে সেই গোটেই বৰফখিনি পানী হৈ যোৱা নাই তেতিয়ালৈকে তাৰ উষ্ণতা বঢ়া নাই। তেনেহ'লে এই তাপখিনি যে আমি দি আছোঁ সেই তাপখিনি কলৈ গ'ল, সেই তাপখিনিয়ে কলৈ যাব যে এই বৰফৰ অৰ্থাৎ কঠিন অৱস্থাত কণিকাবোৰ কি থাকে যে ইহঁতৰ মাজত আকৰ্ষণ বল বেছি থাকে আৰু সেই তাপখিনিয়ে কি কৰিব, এই কণিকাবোৰক গতি শক্তি দিব যাতে এই কণিকাবোৰে সিহঁতৰ মাজৰ আকৰ্ষণ বলটো অতিক্ৰম কৰিব পাৰে আৰু অতিক্ৰম কৰি সিহঁতৰ মাজত ব্যৱধানটো বাঢ়ি যায় আৰু সিহঁতে জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব পাৰে। গতিকে এই তাপখিনি বিগলনৰ সময়ত যিখিনি আমি দিছোঁ সেই তাপখিনি কি হৈছে যে কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ ব্যৱহৃত হৈছে। গতিকে এই তাপখিনি কোৱা হয় বিগলনৰ লিন তাপ। আৰু বিগলনৰ লিন তাপ যেতিয়া আমি ক'ম তেতিয়া আমি যিখিনি কঠিন পদাৰ্থ ল'ম সেই কঠিন পদাৰ্থখিনিৰ পৰিমাণ হ'ব লাগিব 1 কিলোগ্ৰাম। গতিকে আমি ইয়াক কেনেকৈ সংজ্ঞা দিব পাৰিম যে 1 বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত কিয় কৈছোঁ আমি, সেই সময়ত কি হ'ব লাগিব, পদাৰ্থখিনি গলি থাকিব লাগিব। গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লিন তাপ বোলে। গতিকে ইয়াৰ পৰা মই তোমালোকক যদি এটা প্ৰশ্ন কৰোঁ যে
ইয়াতে আমি দেখিলো যে বৰফ যেতিয়া কি আছিলে 0 ডিগ্ৰী সেলসিয়াছত আছে তেতিয়া কি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু গুটেখিনি গলি যেতিয়া পানী হৈছে তেতিয়াও তাৰ উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ আছে তেনেহলে এই বৰফখিনিয়ে বেছি ঠাণ্ডা হ'ব নে এই পানীখিনি বেছি ঠাণ্ডা হ'ব যেহেতু কিহতৰ উষ্ণতা একে আছে উষ্ণতা দুইটাৰে কি আছে একে আছে কিন্তু বৰফখিনিয়ে বেছি ঠাণ্ডা দিব নে পানীখিনিয়ে বেছি ঠাণ্ডা দিব গতিকে আমি ক'ব পাৰিম যে নিশ্চয় বৰফখিনিয়ে বেছি ঠাণ্ডা দিব কিয় কাৰণ বৰফত যেতিয়া আমি তাপ দিছো অৰ্থাৎ কিমান পৰিমাণৰ তাপ দিছো বিগলনৰ লিন তাপ যিখিনি আছে সেইমান পৰিমাণৰ তাপ যেতিয়া বৰফত দিছো আমি তেতিয়া সেই বৰফখিনি পানী হৈ গৈছে অৰ্থাৎ এই পানীত কি আছে যে বিগলনৰ লিন তাপ যিখিনি শক্তি সেইখিনি নিহিত হৈ আছে যদিও ইহঁত দুইটাৰে কি আছে উষ্ণতা একে আছে তথাপি কি হ'ব যে এই পানীখিনি বিগলনৰ লিনতাপ যিখিনি শক্তি আছে সেইখিনি নিহিত হৈ আছে সেই কাৰণে এই পানীখিনিয়ে কি হ'ব কমকে ঠাণ্ডা দিব আৰু এই পানীখিনিৰ তুলনাত 0 ডিগ্ৰীত থকা পানীখিনিৰ তুলনাত 0 ডিগ্ৰীত থকা বৰফে বেছিকৈ ঠাণ্ডা দিব আৰু এই বিগলনৰ লিনতাপক ইংৰাজীত কোৱা হয় লেটেন্ট হিট অফ ফিউজন ফিউজন মানে হৈছে ফিউজন শব্দটো আমি অলপ আগতে পাইছো ফিউজন মানে হৈছে বিগলন আৰু লেটেন্ট এই যেটো লেটেন্ট শব্দ আছে লেটেন্ট শব্দটোৰ অৰ্থ হৈছে হিডেন হিডেন মানে লুকাই থকা বা লিনতাপ লিন লিন মানে কি এটা বস্তুত যেটো শক্তি লিন হৈ থাকে লুকাই থাকে গতিকে যদিও ইয়াতে বৰফ আৰু পানীৰ উষ্ণতা সমান হয় তথাপিও পানীখিনিত কি আছে এটা অতিৰিক্ত শক্তি লিন হৈ আছে আৰু সেই শক্তিটো কি হয় বিগলনৰ লিনতাপ সেয়ে যে 0 ডিগ্ৰীত থকা পানীৰ তুলনাত কি হ'ব যে 0 ডিগ্ৰী বা আমি ক'ব পাৰো 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে এতিয়া আমি এই ক্ৰিয়াকলাপটো অকমান আগবঢ়াই নিও আহা ইয়াতে আমি যিখিনি বৰফ লৈছিলো সেই বৰফখিনিৰ বিগলন ঘটি কি হৈ গ'ল ই পানীলৈ ৰূপান্তৰিত হ'ল এতিয়া এই পানীখিনিত আমি আকৌ তাপ দি আছো আৰু তাপ দিয়াৰ ফলত এই পানীখিনিৰ উষ্ণতা বাঢ়ি আছে উষ্ণতা আমি কেনেকৈ গম পাম এই থাৰ্মোমিটাৰ ডালৰ যোগেদি আমি উষ্ণতাটো গম পাম যে তাপ দি থকাৰ ফলত উষ্ণতা বাঢ়ি আছে আৰু উষ্ণতা বাঢ়ি বাঢ়ি যেতিয়া 100 ডিগ্ৰী সেলসিয়াছ পাব তেতিয়া আমি দেখিবলৈ পাম যে এই পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে ইয়াৰ অৰ্থ কি হ'ল যে এই পানীখিনি লাহে লাহে জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ হৈছে অৰ্থাৎ যেতিয়া পানীখিনি 100 ডিগ্ৰী সেলসিয়াছ পাইছে তেতিয়া ই লাহে লাহে গেছীয় অৱস্থা প্ৰাপ্ত হৈছে গতিকে এই যেটো উষ্ণতাত জুলীয়া যেটো পদাৰ্থ হি লাহে লাহে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰে সেই উষ্ণতাটো কোৱা হয় সেই পদাৰ্থটোৰ উতলাংক ইংৰাজীত কোৱা হয় বয়লিং পইণ্ট গতিকে বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে অৰ্থাৎ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় সেই উষ্ণতাত তাৰ উতলাংক বোলে এতিয়া পানীৰ ক্ষেত্ৰত আমি উতলাংক বুলিলে কি কম যে 100 ডিগ্ৰী সেলসিয়াছ বা যদি আমাক কেলভিনত সোধে তেতিয়া আমি ক'ব লাগিব 373 কেলভিন এতিয়া এই যেটো প্ৰক্ৰিয়া যে জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পদাৰ্থটো গুচি গৈছে এই প্ৰক্ৰিয়াটো কোৱা হয় উতলন ইংৰাজীত কোৱা হয়
ভেপৰাইজেশ্যন। জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ যোৱা প্ৰক্ৰিয়া উত্তোলন বোলে। এতিয়া এই পানীখিনি যেতিয়া লাহে লাহে উতলিব আৰম্ভ কৰিছে, অৰ্থাৎ জুলীয়াৰ পৰা গেছীয়লৈ ৰূপান্তৰিত হৈ আছে, সেই সময়তো আমি কি কৰিলোঁ যে এই থাৰ্মোমিটাৰডালত উষ্ণতাটো চাইছোঁ আৰু আমি দেখিছোঁ যে উষ্ণতাটো বঢ়া নাই, ই কিমান আছে 100 ডিগ্ৰী চেলচিয়াছে হৈ আছে। অৰ্থাৎ যেতিয়া ই উতলি আছে তেতিয়া ইয়াৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছে হৈ আছে। আৰু কেতিয়ালৈকে 100 ডিগ্ৰী চেলচিয়াছ হৈ থাকিব, যেতিয়ালৈকে এই গোটেইখিনি পানী ভাপলৈ পৰিৱৰ্তন হ'ব। গতিকে যেতিয়া এই পানীখিনি গোটেই পানীখিনি ভাপলৈ পৰিৱৰ্তন হ'ব, সেই ভাপখিনিৰ উষ্ণতাও 100 ডিগ্ৰী চেলচিয়াছে থাকিব। তেনেহ'লে আমি যিখিনি তাপ দি আছোঁ, এই তাপখিনি কলৈ গ'ল? 100 ডিগ্ৰী চেলচিয়াছৰ যিখিনি পানী আছে তাতে আমি তাপ দিয়ে আছোঁ আৰু পানীখিনি ভাপলৈ পৰিৱৰ্তন হৈছে আৰু আমি তাপখিনি দি থকাৰ পিছতো উষ্ণতা বঢ়া নাই। গতিকে এই তাপখিনি কলৈ গৈছে? আমি কেনেকৈ বুজিব লাগিব যে এই তাপখিনি কলৈ যাব? যিহেতু পানীৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। এটা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিলে তাৰ কণিকাবোৰৰ ভিতৰত কি সলনি হয় চাওঁ আহা। ইয়াতে মই অলপ পানী তোমালোকক দেখাই দিছোঁ যে এই পানীখিনিৰ কণিকাবোৰৰ যিটো অৱস্থা থাকিব, তেতিয়া কণিকাবোৰৰ মাজত ব্যৱধান কম থাকিব। অৰ্থাৎ এই কণিকাবোৰৰ মাজত কিছু আকৰ্ষণ বল আছে। গতিকে এই যিখিনি তাপ আমি দিছোঁ উতলি থকাৰ সময়ত, জুলীয়াৰ পৰা গেছীয়লৈ পৰিৱৰ্তন হৈ থকাৰ সময়ত, সেই তাপখিনি এই কণিকাবোৰে কি কৰিছে? শোষণ কৰি লৈছে আৰু সিহঁতৰ গতিশক্তি বাঢ়ি গৈছে। গতিশক্তি বঢ়াৰ ফলত কি হৈছে? সিহঁতৰ মাজত যিটো আকৰ্ষণ বল আছে সেই বলটো অতিক্ৰম কৰিব পাৰিছে সেই শক্তিখিনিয়ে, আৰু এই কণিকাবোৰে বেছি বেগেৰে গতি কৰিছে। অৰ্থাৎ এই কণিকাবোৰৰ যেতিয়া এই পানীখিনি বা জুলীয়া পদাৰ্থখিনি কি হৈ যাব? অৱস্থা পৰিৱৰ্তন ঘটিব, তেতিয়া সিহঁতৰ কণিকাবোৰৰ মাজত যিটো ব্যৱধান আছে সেইটো বাঢ়ি যাব। অৰ্থাৎ সিহঁতৰ মাজত যিটো আকৰ্ষণ বল আছে কণিকাবোৰৰ মাজত সেইটো কমি যাব আৰু তেতিয়া সি তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাই গেছীয় অৱস্থা প্ৰাপ্ত হ'ব। গতিকে আমি গম পালোঁ যে যেতিয়া জুলীয়া পদাৰ্থখিনি কি হ'ব? যে উতলি থাকিব, তেতিয়া সি যিখিনি তাপ আমি দিম সেই তাপখিনি কি কৰিব? যে সিহঁতৰ কণিকাবোৰৰ মাজৰ যিটো আকৰ্ষণ বল তাক অতিক্ৰম কৰিব আৰু সি গেছীয় অৱস্থা প্ৰাপ্ত হ'ব। আৰু এই তাপখিনি কোৱা হয় উতলনৰ লীন তাপ, যেনেকৈ আমি পাইছিলোঁ বিগলনৰ লীন তাপ। গতিকে উতলনৰ লীন তাপ বুলি ক'লে আমি কি বুজিব লাগিব? যে এক বায়ুমণ্ডলীয় চাপত যেতিয়া উতলাংক উষ্ণতাত থাকিব পদাৰ্থখিনি, জুলীয়া পদাৰ্থখিনি, তেতিয়া 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ, তেতিয়া আমি কি ল'ব লাগিব? ইয়াতো যিটো পৰিমাণ আছে সেইটো 1 কিলোগ্ৰাম ল'ব লাগিব। 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাই গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ যিখিনি তাপ দিব লাগিব সেই তাপখিনি কোৱা হয় উতলনৰ লীন তাপ। গতিকে ইংৰাজীত কোৱা হয় তাক লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন।
গতিকে আমি ইয়াৰ সংজ্ঞাটো চাওঁ আহা গতিকে উত্তোলনৰ লিন তাপৰ সংজ্ঞাটো কি হ'ব যে এক বায়ুমণ্ডলীয় চাপ আৰু উত্তোলনাংক উষ্ণতাত 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপ দিব লাগে তাকে পদাৰ্থটোৰ উত্তোলনৰ লিন তাপ বোলে এতিয়া ইয়াতে এটা আমাক যদি প্ৰশ্ন সোধা হয় যে 100 ডিগ্ৰী সেলসিয়াছত যিখিনি পানী আছে যিখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু তাৰ উষ্ণতা হৈছে 100 ডিগ্ৰী সেলসিয়াছ আৰু এই পানীখিনি যেতিয়া ভাপলৈ সলনি হৈছে এই ভাপখিনিৰ উষ্ণতাও কিমান হৈ আছে 100 ডিগ্ৰী সেলসিয়াছ এতিয়া এই দুইখিনিৰ ভিতৰত বাৰু এই পানীখিনি আৰু এই ভাপ এই দুইটাৰ ভিতৰত কোনটোৱে আমাক বেছিকৈ পুৰিব নিশ্চয় তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো ধৰিব পাৰিছা যে পানীৰ ভাপখিনিয়ে আমাক বেছিকৈ পুৰিব যিখিনি 100 ডিগ্ৰী সেলসিয়াছত পানীৰ ভাপ আছে সেইখিনিয়ে আমাক বেছিকৈ পুৰিব কিয় কাৰণ এই ভাপখিনিৰ লগত এটা অতিৰিক্ত শক্তি আৰু সেই শক্তিটো কি হয় যে এই উত্তোলনৰ যিটো লিন তাপ সেই লিন তাপখিনি নিহিত হৈ আছে গতিকে একে উষ্ণতাত থাকিলেও পানীতকৈ পানীৰ মানে 100 ডিগ্ৰী সেলসিয়াছত থাকিলেও পানীতকৈ পানীৰ ভাপে আমাক কি কৰিব যে বেছিকৈ পুৰিব কাৰণ পানীৰ ভাপত অতিৰিক্ত শক্তি অৰ্থাৎ উত্তোলনৰ লিন তাপ নিহিত হৈ থাকে গতিকে আজি ভিডিঅ'টোত আমি কি পঢ়িলো আৰু অৱশেষত আমি কি গম পালো যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ ওপৰত উষ্ণতাৰ তাৰতম্যৰ যিটো প্ৰভাৱ সেইটো আমি পঢ়িলো আৰু আমি গম পালো যে এটা কঠিন পদাৰ্থৰ যদি আমি তাপ দিওঁ সেই কঠিন পদাৰ্থ এটাক যদি আমি তাপ দিওঁ তেতিয়া সি জুলীয়া অৱস্থা প্ৰাপ্ত হয় আৰু জুলীয়া পদাৰ্থক যদি আমি আৰু তাপ দিওঁ তেনেহলে সি গেছীয় অৱস্থা প্ৰাপ্ত হয় আৰু উল্টাকৈ আমি কি কৰিব পাৰো তাৰ প্ৰভাৱটো চাব পাৰো যে গ্যাস এটাৰ বা জলীয় বাষ্পৰ যদি আমি তাপটো কমাই আনো অৰ্থাৎ ঠাণ্ডা কৰো তেতিয়া সি আকৌ কি হৈ যাব যে জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব আৰু এই জুলীয়া অৱস্থা প্ৰাপ্ত যিখিনি পানী আছে তাৰ উষ্ণতা যদি আৰু আমি কি কৰো কমাই দিও অৰ্থাৎ তাপটো যদি আমি কি কৰো কমাই দিও মানে ঠাণ্ডা কৰো তেতিয়া সি আকৌ কঠিন অৱস্থা পাব অৰ্থাৎ বৰফ হ'ব গতিকে এইখিনি কথা আজি আমি পঢ়িলো মই আশা কৰিছো আজি ভিডিঅ'টো তোমালোকে ভালকৈ বুজি পাইছা যদি তোমালোকৰ কিবা খুকুজা আছে তেনেহলে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু আজি নতুনকৈ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাইছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তোমালোকে তেনেহলে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে আমাৰ অসমীয়া মাধ্যমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে আৰু তোমালোকৰ এই ভিডিঅ'টোৰ তলত এটা নটিফিকেশন বাৰ বুলি এটা আইকন আছে সেইটো তোমালোকে প্ৰেছ কৰি থবা তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা তেনেহলে আজিলৈ আহিছো ধন্যবাদ